वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অসমীয়া বিষয়ত তুমি কি ৰচনা চাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মেট্ৰিক পৰীক্ষালৈ সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক সহায় কৰিম মই যিমান পাৰো মোৰ এবিলিটিৰ ওপৰত ডিপেন্ডেবল হৈ মই যিমান পাৰো মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত পাঁচটা ৰচনাৰ বিষয়ে আমি আলোচনা কৰিম অসমীয়া বিষয়ৰ এই পাঁচটা ৰচনা তোমালোকে যদি ভালদৰে চাব পাৰা তেতিয়া হলে ডেফিনেটলি তোমালোকে 6 মাৰ্ক এটা পাবা তোমালোকৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশ্যন আছে আৰু তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা এই পাঁচটাৰ ভিতৰৰ পৰাই তোমালোকৰ এসে আহিব তো যিখিনি তথ্য মই তোমালোকৰ লগত আজি শেয়াৰ কৰিম এই তথ্যখিনি সম্পূৰ্ণ এভিডেন্স ভিত্তিক হয় মই গোটেইখিনি ষ্টাডি কৰি তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো তো আমি আজিৰ এই ভিডিঅটো আৰম্ভ কৰো তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা প্ৰথমতে সৰ্বপ্ৰথম তোমালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব লাগিব যে তোমালোকৰ যেটো তোমাৰ প্ৰিয় সাহিত্যিক এইটো ৰচনা কিন্তু আহাৰ বহুত ইম্পৰ্টেন্ট আছে বহুতে তোমাৰ চান্স আছে তোমাৰ প্ৰিয় সাহিত্যিক তোমালোকে যদি যোৱা 2-3 বছৰৰ যদি কোৱেশ্চন পেপাৰ উঠাই সোৱা তেতিয়া হলে তোমালোকে দেখা পাবা যে তোমাৰ প্ৰিয় সাহিত্যিক নামৰ যেটো ৰচনা সেই ৰচনাটো কিন্তু আহা নাই কিন্তু তোমাৰ তাৰ আগৰ যদি তুমি 4-5 বছৰ আগৰ যদি কোৱেশ্চন পেপাৰবোৰ সোৱা তেতিয়া হলে চাবা এটো তোমাৰ ৰচনা আহিছে তো যেহেতু তোমাৰ মোটিভ চেঞ্জ হয় আৰু তোমালোকৰ ৰচনাৰ ভিত্তিও চেঞ্জ হৈ থাকে সেই কাৰণে কিন্তু এই বছৰ তোমাৰ কি হয় তোমাৰ প্ৰিয় সাহিত্যিক যেটো হেতু কিন্তু বহুতই ইম্পৰ্টেন্ট হয় তো তোমাৰ প্ৰিয় সাহিত্যিকৰ ভিতৰত তুমি কাকা খাঙৰিব পাৰা তোমালোকে ইয়াতে জানিব পাৰা যে শংকৰদেৱ আৰু মাধৱদেৱ এই দুজনৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলে বেছি ভাল পায় কাৰণ শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে তোমালোকে ক্লাস 8 ৰ পৰা তোমালোকে বা তোমালোকৰ যেতিয়াৰ পৰা অসমীয়া বিষয় আৰম্ভ হৈছে তেতিয়াৰ পৰা তোমালোকে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে পঢ়ি আহা গতিকে প্ৰিয় সাহিত্যিকৰ ওপৰত ৰচনা লিখাটো খুবেই তোমাৰ ইজি হৈ পৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল দ্বিতীয় নম্বৰ যেটো আছে এই দ্বিতীয় নম্বৰটো হৈছে তোমাৰ এটো সবাইটো বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ আধুনিক জগতত বিজ্ঞানৰ অৱদান এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ এই যে পাঁচটা মই আলোচনা কৰি আছো এই পাঁচটাৰ ভিতৰতে তোমালোকে কিন্তু প্ৰশ্ন পাবা ইয়াৰ পিছত চোৱা আধুনিক বিজ্ঞানৰ তোমাৰ যেটো অৱদান আছে হেতু তোমালোকৰ যদি এনেকৈ যদি আহে যে মোবাইলৰ বিষয়ে আৰু মোবাইল আৰু ইয়াৰ যেটো কুপ্ৰভাৱ আছে আৰু যেটো সুপ্ৰভাৱ আছে মানে উপকাৰী আৰু অপকাৰিতা যদি তোমালোকক বিশ্লেষণ কৰিবলৈ দিয়ে তেতিয়া হলে তোমালোকে বিজ্ঞানৰ অৱদানৰ লগত মোটামুটিভাৱে 90% কন্টেন্ট তোমাৰ কি থাকিব সেম থাকিব গতিকে তোমালোকে বিজ্ঞানৰ অৱদান যদি তোমালোকে কোৱা পৰিবেশ আৰু বিজ্ঞানৰ লগত কি সম্পৰ্ক আছে এই বিষয়েও কিন্তু ৰচনা আহিব পাৰে গতিকে তোমালোকে যদি বিজ্ঞানৰ অৱদানৰ ওপৰত যদি ভালদৰে অলপমান ষ্টাডি কৰা তেতিয়া হলে তোমালোকে যিকোনো এটা সাৰ্টেন টপিকৰ ওপৰতে তোমালোকে লিখিবলৈ তোমালোকে পাৰিবা যেনেকা মোবাইলৰ ওপৰতো যদি আহে তথাপি পাৰিবা পৰিবেশ আৰু বিজ্ঞানৰ মাজৰ সম্পৰ্ক হেতু তোমালোকে পাৰিবা তাৰ পিছত তোমাৰ বিজ্ঞানৰ সুবিধা আৰু অসুবিধা কি আছে সেইখিনিও তোমালোকে লিখিব পাৰিবা হায়াৰ সেকেন্ডাৰীৰ সময়ত মোৰ এটা কথা এতিয়ালৈকে মনত আছে তোমাৰ আমি এটা গদ্য পঢ়িছিলো সেই গদ্যৰ তোমাৰ একেবাৰে শেষৰ এটা লাইন আছিল আৰু সেই লাইনটো হৈছে যে বিজ্ঞান হৈছে পৃথিৱীৰ সৃষ্টিৰ অন্যতম কাৰক আৰু বিজ্ঞানেই হ'ব পৃথিৱী ধ্বংসৰ অন্যতম কাৰক বুজি পাইছানে মানে পৃথিৱীত যিমান তোমাৰ নতুন বস্তু আছে সেই নতুন বস্তুবোৰ বিজ্ঞানৰ দ্বাৰা কি হৈ আছে আৱিষ্কাৰ হৈ আছে আৰু মানুহৰ জীৱনটো তোমাৰ ইমানে অলসুৱা কৰিছে যে মাটিৰ পলসুৱাৰ পৰা আৰম্ভ কৰি তোমাৰ ভূগৰ্ভস্থ পানীৰ পৰিমাণ তোমাৰ কি কৰিছে নষ্ট কৰি পেলাইছে ঠিক তেনেদৰে তোমাৰ বিজ্ঞান যে পৃথিৱী যে ধ্বংস হ'ব তাৰ মূল কাৰণ বিজ্ঞানে হ'ব তো এই কথাটো তোমাৰ সেই সাহিত্যিক গৰাকী কৈ গৈছিল মোৰ মনত নাই নামটো এক্স্যাক্টলি কাৰ আছিল তোমাৰ সেই গল্পটো যে নহওক তাৰ পিছত তোমাৰ 3 নম্বৰত যেটো তোমালোকে চাব লাগিব হেতু হৈছে অসমৰ বানপানী তোমালোকে এখিনি কিন্তু চাব লাগিব তোমালোকে যদি এইখিনি চাব পাৰা তেতিয়া হলে কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু অসমৰ যেটো বানপানী আছে সেই বানপানীটো তোমালোকে কিন্তু সাঙৰিব পাৰা যে প্ৰাকৃতিক দুৰ্যোগৰ লগত ঠিক আছে তোমালোকৰ যদি পৰীক্ষাত আহে যে প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত যদি ৰচনা লিখিবলৈ আহে তেতিয়া হলে তোমালোকে বানপানী লিখি দিব পাৰা ঠিক আছে তাৰে পিছত তোমালোকে যেটো 4 নম্বৰ যেটো আছে
হেতু হৈছে কি তোমাৰ এটো চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমাৰ প্ৰিয় শিল্পী তোমাৰ কি প্ৰিয় শিল্পী এটো চোৱা এতিয়া তোমালোকে কবা যে স্যাৰ সকলেতো জুবিন গাৰ্গৰ বিষয়ে কয় আপুনি ডাইৰেক্টলি জুবিন গাৰ্গৰ বিষয়ে কিয় নকলে এতিয়া সব তোমাৰ প্ৰিয় শিল্পী বুলি যদি আমি কও এতে শিল্পী যিকোনো হ'ব পাৰে ডক্টৰ ভূপেন হাজৰিকা দেৱ হ'ব পাৰে হয়নে তাৰ পিছত তোমাৰ আইদে খন্দিকো বাইদেউনিও হ'ব পাৰে আৰু আমাৰ অতি মৰমৰ বৰ্তমান জেনাৰেশনৰ জুবিন গাৰ্গ হ'ব পাৰে তো তোমাৰ আজিকালি যদি আজিৰ পৰীক্ষাত যদি তোমাৰ শিল্পীৰ বিষয় আহে ডেফিনেটলি তোমালোকে জুবিন গাৰ্গে লিখিবা আৰু জুবিন গাৰ্গৰ ওপৰত যেটো ৰচনা হ'ব সেই ৰচনাটো জুবিন গাৰ্গৰ সম্পূৰ্ণ তথ্যভিত্তিক অৰ্থাৎ জুবিন গাৰ্গৰ দেউতাকে লিখা যিখন কিতাপ আছে জুবিন গাৰ্গৰ ওপৰত মই সেই কিতাপৰ পৰাই কপি কৰিম তোমালোকে দুটামান দিন ধৈৰ্য ধৰা তোমালোকে জুবিন গাৰ্গৰ ওপৰত 100% অথেন্টিক ৰচনা তোমালোকে পাই যাবা তোমালোকে যদি ইফাল হিফালৰ পৰা যদি সোৱা তেতিয়াহলে তোমালোকে অথেন্টিক ইনফৰমেশন নাপাবা গতিকে মই জুবিন গাৰ্গৰ দেউতাকে লিখা কিতাপখনৰ ওপৰত ভিত্তি কৰি জুবিন গাৰ্গৰ ওপৰত ৰচনাটো লিখিম আৰু সেইটো তোমালোককো প্ৰভাইড কৰিম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই আৰু 5 নম্বৰ যেটো আছে সেই 5 নম্বৰটো তোমালোকে অপচনেল হিচাপে ৰাখিব পাৰা তথাপি কিন্তু বহুতে কি হয় ইম্পৰ্টেন্ট হয় একেবাৰে নিদিয়াকৈ নাথাকিবা আৰু সেইটো হৈছে কি তোমাৰ পুথিভঁৰাল এটো কি পুথিভঁৰাল এটো তোমালোকে এই পাঁচটা ৰচনা তোমালোকে ভালদৰে চাবা তোমালোকৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশন আছে আৰু তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা আছে দুটাৰ কাৰণে তোমালোকে ফুল মাৰ্ক নম্বৰ এটা ইয়াতে তোমালোকে পাব পাৰিবা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম তোমালোকৰ লগত বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ